হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো বহুত ডাঙৰ এটা চিৰিয়াছ টপিকৰ ওপৰত। অনলি ফৰ গাৰ্লছ। মই ছোৱালীখিনিক কৈছোঁ, তোমালোকে ৰিলেশ্যনশ্বিপত থাকিবা, বাট ল'ৰাজনক এনেকুৱা এটা লেভেললৈকে বিশ্বাস নকৰিবা যে ল'ৰাজন তোমাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। মোৰ এজনী ফ্ৰেণ্ড আছিলে, তাই ল'ৰাজনৰ লগত এপ্ৰক্সিমেটলি 1 year মান ৰিলেশ্যনশ্বিপত থাকিল। তাৰপিছত তাই গম পালে যে ল'ৰাজনে তাইক চিট কৰি আছে। চিট এনেকুৱা এটা লেভেলত চিট কৰিছে, ল'ৰাজন বিয়া হোৱা, ইভেন তাৰ এটা বাচ্চাও আছে। তাৰপিছত ৰিলেশ্যনশ্বিপটো এণ্ড হ'ল। অবভিয়াছলি চবে ৰিলেশ্যনশ্বিপটো এণ্ড কৰিবই। লাহে লাহে ল'ৰাজনে তাক ব্লেকমেইল কৰিব ষ্টাৰ্ট কৰিলে। তোৰ ভিডিঅ' আছে, ফটো আছে, মই লিক কৰি দিম। তাই এনেকুৱা এটা লেভেললৈকে মেণ্টেলি ডিষ্টাৰ্ব হ'ল যে ছুইচাইড কৰিলে। এটা জীৱন নিমিষতে শেষ। তো মই ছোৱালীখিনিক কৈছোঁ, ইফ ইউ ৱান্ট টু ডু ছামথিং উইথ ইয়ৰ পাৰ্টনাৰ, বয়ফ্ৰেণ্ড, ডোণ্ট শ্বুট ভিডিঅ'। আৰু কাকো কেতিয়াও নিউডছ নিদিবা। অল বয়জ আৰ নট ছেম। যদি ল'ৰাজনে তোমাক সঁচাই ভাল পাইছে, ল'ৰাজন যদি ভাল হয়, তোমাক কেতিয়াও নিউজ নকৰে আৰু ভিডিঅ' শ্বুট নকৰে, আৰু তেনেকুৱা নকৰে। মানে তোমালোকৰ লগত মানে কি হৈছে, তোমাৰ মিলা নাই, চ' ৰিলেশ্যনশ্বিপটো এণ্ড হ'ল, দুয়োটাই মুভ অন কৰিলে। এইখিনিলৈকেতো ঠিকেই আছিল। বাট আজিকালি মই বুজি নাপাওঁ, যদি মানে আমাৰ সমাজত যদি ৰেপ হয়, কিবা তেনেকুৱা কেছ হয়, ক্ৰাইম হয়, আমি জাষ্টিছ বুলি গোটেই বিচাৰি ফুৰিম, মানে আমাৰ ছ'চিয়েল মিডিয়া হিলাই নিম। বাট এনেকুৱা যদি এটা কাৰোবাৰ ভিডিঅ' এটা লিক হৈ যায়, তেনে চবেই লিংক বিচাৰি কিন্তু ঘূৰি ফুৰে। তাৰ এজনে কিন্তু লিংক বিচাৰিব, লিংক লাগে। তো এইটো মানে কেনেকুৱা যুক্তিৰ কথা। আৰু মই এটা কথা কৈছোঁ, আমাৰ মানে চ' কল ফেচবুক ইনফ্লুৱেঞ্চাৰকেইটাক কৈছোঁ, পুৱা শুই উঠি গুড মৰ্ণিং, ৰাতি শুবলৈ যায় গুড নাইট দিয়াটোতো ঠিকেই আছিলে। বাট আজিকালি এনেকুৱা বিষয়ৰ ওপৰত, এনেকুৱা টপিকৰ ওপৰতো মানে কণ্টেণ্ট বনায়। মানে মানুহ কেনেকুৱাকৈ ইমান তললৈ নামিব পাৰে। আজিতো তোমাৰ ভণ্টিৰ লগত হ'ব পাৰে, কাইলৈ তোমাৰ নিজৰ ছোৱালীৰ লগত হ'ব পাৰে। তো তোমাৰ কেনেকুৱা হ'ব? আজি এজনী ছোৱালীৰ ওপৰত মানে মাক দেউতাকৰ কিমান ভৰসা আছিলে, কিমান আশা আছিলে যে ডাঙৰ কৰিম, চাকৰি কৰিব, কিবা কৰিব, কিন্তু চব শেষ। তো এনেকুৱা ঘটনা বহুত হৈ আছে। এজন দেউতাকে নিজৰ ছোৱালী হেৰুৱাইছে, ভায়েকে বায়েক হেৰুৱাইছে, ককায়েকে ভণ্টিয়েক হেৰুৱাইছে, মাকে ছোৱালী হেৰুৱাইছে, মই ফ্ৰেণ্ড হেৰুৱাইছোঁ নিজৰ। তো মই কৈছোঁ যে তেনেকুৱা নকৰিব। আৰু আমি মানে কি, চৰকাৰক কৈ থাকোঁ চৰকাৰখন বেয়া, ন্যায়টো লেহেমীয়া হয়, বাট আমি এনেকুৱাকৈ ক্ৰাইম কৰি ফুৰিম, বাট আকৌ আমাকে ন্যায় লাগিব, এইটো মানে কেনেকুৱা যুক্তিৰ কথা, মই বুজি নাপাওঁ। তো আৰু মই এটা কথা কৈছোঁ, কোনো ধোৱা তুলসীৰ পাত নহয়। ছোৱালীজনীৰ ভিডিঅ'টো লিক হোৱাৰ কাৰণে আমি তাইক বেয়া বুলিছোঁ, বাট তলে বহুতে বেয়া কাম কৰি ফুৰে, ভিডিঅ' লিক হোৱা নাই বা তেনেকুৱা কথা ওলোৱা নাই কাৰণে আমি গম নাপাওঁ। তো মই কৈছোঁ, নিজে ভালে থাকিলে হ'ল, এনেকুৱা কাম নকৰিলে হ'ল, আৰু সমাজখন ভালে ৰাখিলেই হ'ল।